কুম্ভ ৰাশিৰ বাবে গুড নিউজ, গতিকে সতৰ্ক হৈ যাওক, কাৰণ ২৭ৰ পৰা ৩০ এপ্ৰিলৰ এই ৪টা দিন আপোনাৰ জীৱনত এটা ডাঙৰ পৰিৱৰ্তন আনিবলৈ গৈ আছে। যি কামবোৰ বহুদিন ধৰি ৰৈ আছিল, মানে আধৰুৱা হৈ আছিল, এতিয়া অকস্মাত সেই কামে গতি কৰিব পাৰে। যিসকলে আপোনাক অৱহেলা কৰি আছিল, সেইসকলে এতিয়া আপোনাৰ শক্তি চিনিব পাৰিব। কিন্তু এই সময়ত এটা সৰু ভুল সিদ্ধান্তইও ডাঙৰ ক্ষতি কৰিব পাৰে। আপোনাৰ ভাগ্য এতিয়া আপোনাৰ কাষত আছে, কিন্তু আপুনি সঠিক দিশত আগবাঢ়িব লাগিব। এই ৪টা দিনত আপুনি লাভ কৰিব নেকি ধন, সফলতা আৰু সুখ, নে কোনো গুপ্ত চেলেঞ্জ আপোনাৰ পথত আহি থিয় দিব? আহক তেন্তে আৰম্ভ কৰোঁ কুম্ভ ৰাশিৰ এই বিশেষ ৪টা দিনৰ সম্পূৰ্ণ ৰাশিফল, যিয়ে আপোনাৰ জীৱনৰ প্ৰতিটো গুৰুত্বপূৰ্ণ দিশ উন্মোচন কৰিব। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। কুম্ভ ৰাশিৰ জাতক-জাতিসকল, এই ৪টা দিন টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। এই সময়ত আপুনি টকা উপাৰ্জনৰ নতুন সুযোগ লাভ কৰিব পাৰে, কিন্তু তাৰ লগে লগে কিছু সাৱধানতা ৰাখিব লাগিব। প্ৰথমতে ইনকামৰ কথা ক'বলৈ গ'লে ২৭ আৰু ২৮ এপ্ৰিলত কোনো ৰৈ থকা ধন আপোনাৰ হাতত আহিব পাৰে। যি মানুহে আপোনাৰ পৰা ধন লৈছিল বা কোনো পে'মেণ্ট ফচাই থৈছিল, সেইবোৰ পোৱাৰ সম্ভাৱনা বেছি আছে। ২৯ আৰু ৩০ এপ্ৰিলত নতুন ইনকামৰ সুযোগ দেখা দিব পাৰে। বিশেষকৈ যদি আপুনি বিজনেছ কৰে বা ফ্ৰীলান্সিং কামৰ লগত জড়িত হৈ আছে, তেন্তে নতুন ক্লায়েণ্ট বা অফাৰ পাব পাৰে। কিন্তু ইয়াত এটা গুৰুত্বপূৰ্ণ সতৰ্কবাণী আছে। এই সময়ত যিমানেই ধন আহে, সিমানেই খৰচ বাঢ়ি যাব পাৰে। অপ্ৰয়োজনীয় খৰচ, বিশেষকৈ বিলাসিতা বা দেখুৱাবৰ বাবে কৰা খৰচ নিয়ন্ত্ৰণত ৰাখক। বিজনেছ কৰা লোকসকলৰ বাবে এই সময়ত নতুন ইনভেষ্ট কৰাৰ আগতে ভালদৰে চিন্তা ভাৱনা কৰি ল'ব। হতাশত বা উত্তেজনাত পৰি আপুনি লোৱা সিদ্ধান্তই ক্ষতি কৰিব পাৰে। যদি আপুনি সম্পত্তি যেনে লেণ্ড, হাউচ ক্ৰয় বিক্ৰয়ৰ কথা ভাবি আছে, তেন্তে ২৮ বা ২৯ এপ্ৰিলত ভাল দিন হ'ব পাৰে, কিন্তু সকলো কাগজ পত্ৰ ভালদৰে পৰীক্ষা কৰি চাই ল'ব। এতিয়া আহিছোঁ ছেভিংছৰ কথা। এই সময়ত যদি আপুনি অলপ সঞ্চয় কৰিব পাৰে, তেন্তে আগলৈ গৈ ডাঙৰ লাভ হ'ব পাৰে। সৰু সুৰা টকা বচাই ৰাখিব, ই আপোনাৰ আৰ্থিক স্থিতি শক্তিশালী কৰিব। শ্বেয়াৰ মাৰ্কেট, লটাৰী বা ৰিস্কি ইনভেষ্টমেণ্টত হাত দিয়াৰ আগতে এক্সপাৰ্টৰ পৰামৰ্শ লওক, নহ'লে ক্ষতি হ'ব পাৰে। সহজ উপায়: শনিবাৰে ক'লা তিল দান কৰক বা গৰীব ব্যক্তিক সহায় কৰক। ই আপোনাৰ আৰ্থিকত টকা পইচাত বাধা কমাব আৰু ধনৰ প্ৰৱাহ বৃদ্ধি কৰিব। সাৰাংশ: এই ৪টা দিনত আপুনি ধন উপাৰ্জনৰ সুযোগ পাব, কিন্তু সঠিক বুদ্ধি আৰু নিয়ন্ত্ৰণত থাকিলেহে আপুনি প্ৰকৃত লাভ কৰিব পাৰিব। এতিয়া আহিছোঁ কৰ্মজীৱন, মানে কেৰিয়াৰ। কুম্ভ ৰাশিৰ জাতক-জাতিসকল, এই ৪টা দিন আপোনাৰ কৰ্মজীৱনত যথেষ্ট গুৰুত্বপূৰ্ণ আৰু এক্টিভ সময় হ'বলৈ গৈ আছে। এই সময়ত আপুনি কৰা প্ৰতিটো কামৰ ওপৰৰ লোকসকলৰ নজৰ থাকিব, মানে আপোনাৰ বছে আপোনাৰ কামত সন্তুষ্ট হ'ব। প্ৰথমতে যিসকলে চাকৰি কৰে, ২৭ৰ পৰা ৩০ এপ্ৰিলৰ ভিতৰত আপোনাক নতুন দায়িত্ব দিয়া হ'ব পাৰে। প্ৰথমতে অলপ প্ৰেছাৰ যেন অনুভৱ হ'ব পাৰে, কিন্তু এই দায়িত্বই আপোনাক আগবঢ়াৰ সুযোগ মুকলি কৰি দিব। অফিচত আপুনি কৰা কামবোৰ মনোযোগেৰে কৰক, কাৰণ এই সময়ত সৰু ভুলেও ডাঙৰ প্ৰভাৱ পেলাব পাৰে। যদি আপুনি নিজৰ কাম সঠিকভাৱে সম্পূৰ্ণ কৰে, তেন্তে ওপৰৰ লোকৰ পৰা প্ৰশংসা বা প্ৰমোচনৰ সুযোগ পাব পাৰে। যিসকলে নতুন চাকৰি বিচাৰি আছে, এই সময়ত ভাল সুযোগ আহিব পাৰে। বিশেষকৈ ২৮ আৰু ২৯ এপ্ৰিলত ইণ্টাৰভিউ বা অফাৰৰ সম্ভাৱনা আছে। সেয়ে আত্মবিশ্বাস ৰাখক আৰু নিজৰ দক্ষতা প্ৰদৰ্শন কৰক। বিজনেছ কৰা লোকসকলৰ বাবে এই সময়ত নতুন প্লানিং বা ষ্ট্ৰেটেজি বনোৱাৰ সময়। নতুন প্ৰজেক্ট আৰম্ভ কৰাৰ আগতে সম্পূৰ্ণ প্ৰস্তুতি লওক, নহ'লে খৰধৰ কৰি ক্ষতি হ'ব পাৰে। যদি আপুনি পাৰ্টনাৰশ্বিপত কাম কৰে, কমিউনিকেশ্যন স্পষ্ট ৰাখক। সৰু ভুল বুজাবুজি ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে, সেয়ে সকলো কথা খোলাখুলিকৈ আলোচনা কৰক। এটা গুৰুত্বপূৰ্ণ কথা: এই সময়ত অতি আত্মবিশ্বাসৰ পৰা আঁতৰি থাকক। আনৰ পৰামৰ্শতো গুৰুত্ব দিয়ক, কাৰণ কেতিয়াবা আনৰ চিন্তাধাৰায়ো আপোনাক সঠিক পথ দেখুৱাব পাৰে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই সময়ত অধিক মনোযোগেৰে পঢ়া শুনা কৰক। যি পৰিশ্ৰম আপুনি এতিয়া কৰিব, তাৰ ফল আগলৈ গৈ বহুত ভাল ফল লাভ কৰিব। সহজ উপায়: প্ৰতিদিনে ৰাতিপুৱা সূৰ্য দেৱতাক পানী অৰ্পণ কৰক আৰু ওম সূৰ্যায় নমঃ এই মন্ত্ৰটো ১১ বাৰ জপ কৰক। ই আপোনাৰ কৰ্মক্ষেত্ৰত আগবঢ়াই লৈ যাব, আগবঢ়োৱাৰ শক্তি দিব আৰু আত্মবিশ্বাস বৃদ্ধি কৰিব। সংক্ষেপে, এই ৪টা দিন আপোনাৰ বাবে সুযোগেৰে ভৰা, কিন্তু যিমান বেছি মনোযোগ আৰু বুদ্ধিৰে কাম কৰিব, সিমান বেছি সফলতা লাভ কৰিব। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। কুম্ভ ৰাশিৰ লোকসকল, এই ৪টা দিন আপোনাৰ প্ৰেম আৰু দাম্পত্য জীৱনত যথেষ্ট গুৰুত্বপূৰ্ণ সময় হ'বলৈ গৈ আছে। এই সময়ত আপোনাৰ অনুভূতি, সম্পৰ্ক আৰু মনৰ অৱস্থা সকলোকে নতুন মৰ ল'ব পাৰে।
প্ৰথমতে যিসকলে প্ৰেমৰ লগত জড়িত হৈ আছে ২৭ আৰু ২৮ এপ্ৰিলত আপোনাৰ আৰু আপোনাৰ পাৰ্টনাৰৰ মাজত অলপ ভুল বুজাবুজি হ'ব পাৰে, সৰু কথাক লৈ তৰ্ক বিতৰ্ক বা মনোমালিন্য সৃষ্টি হ'ব পাৰে। কিন্তু ইয়াত এটা ডাঙৰ কথা আছে, এইবোৰ সমস্যা স্থায়ী নহয়। যদি আপুনি ধৈৰ্য ধৰে আৰু নিজৰ কথাবোৰ শান্তভাৱে প্ৰকাশ কৰে তেন্তে এই সমস্যা অতি সহজে সমাধান হ'ব। ২৯ আৰু ৩০ এপ্ৰিলৰ ভিতৰত সম্পৰ্কত পুনৰ মিঠাছ আহিব। পাৰ্টনাৰৰ সৈতে সময় কটোৱা, কথা বতৰা কৰা আৰু একেলগে কিবা ভাল কাম কৰা এইবোৰে সম্পৰ্কক আৰু শক্তিশালী কৰিব। এই সময়ত এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ, আপোনাৰ ইগ' মানে অহংকাৰে আপোনাৰ সম্পৰ্কত নানিব। কেতিয়াবা কেৱল এটা চৰি বা এটা মৰমৰ কথাই আপোনাৰ সম্পৰ্কটো বচাই ৰাখিব পাৰে। যিসকল ছিংগেল হৈ আছে এই সময়ত আপোনাৰ জীৱনত নতুন কোনো বিশেষ মানুহ আগমন ঘটিব পাৰে। বিশেষকৈ ২৮ বা ২৯ এপ্ৰিলত কোনো নতুন চিনাকি বা বন্ধুত্বৰ পৰা প্ৰেমৰ আৰম্ভণি হ'ব পাৰে। কিন্তু ইয়াত এটা সাৱধান আছে, অতি সোনকালে কাকো বিশ্বাস নকৰিব। ভালদৰে আগতে বুজি লওক, তাৰপিছতহে আগবাঢ়িব। বিবাহিত লোকসকলৰ বাবে দাম্পত্য জীৱনত অলপ প্ৰেছাৰ আহিব পাৰে, বিশেষকৈ ঘৰুৱা দায়িত্ব বা টকাৰ বিষয়ক লৈ। সৰু কথাক লৈ বেছি চিন্তা নকৰিব, একেলগে আলোচনা কৰি সমস্যা সমাধান কৰক। এই সময়ত যদি আপুনি নিজৰ জীৱনসংগীক বেছি সময় দিয়ে আৰু তেওঁলোকৰ অনুভূতিক বুজিবলৈ চেষ্টা কৰে তেন্তে সম্পৰ্ক আগতকৈ বহুত বেছি মজবুত হ'ব। এটা বিশেষ টিপছ, এই 4টা দিনত পাৰ্টনাৰৰ বাবে সৰু কিবা উপহাৰ বা ছাৰপ্ৰাইজ দিয়ক। ইয়ে আপোনাৰ সম্পৰ্কত নতুন উষ্মতা আৰু সুখ আনিব। সহজ উপায়, শুক্ৰবাৰে বগা ফুলেৰে মা লক্ষ্মীক পূজা কৰক আৰু সুগন্ধি ব্যৱহাৰ কৰক। ই আপোনাৰ প্ৰেম জীৱনত মিঠাছ আৰু শান্তি আনিব। সংক্ষেপে, এই সময় আপোনাৰ সম্পৰ্কৰ পৰীক্ষাৰ ল'ব, কিন্তু যদি আপুনি মৰম, ধৈৰ্য আৰু বুজাবুজিৰে আগবাঢ়ে তেন্তে এই 4টা দিন আপোনাৰ সম্পৰ্কক আগতকৈ বহুত বেছি গভীৰ আৰু শক্তিশালী কৰি তুলিব। এতিয়া আহিছোঁ আপোনাৰ ভাগ্যক লৈ। কুম্ভ ৰাশিৰ জাতক জাতিসকল, এই 4টা দিন আপোনাৰ ভাগ্যৰ ক্ষেত্ৰত এটা বিশেষ পৰিৱৰ্তনৰ সময় হ'বলৈ গৈ আছে। এই সময়ত আপুনি অনুভৱ কৰিব কিছুমান কাম যেনে নিজৰ পৰা সহজে সম্পন্ন হ'বলৈ গৈ আছে। ২৭ আৰু ২৮ এপ্ৰিলত ভাগ্য লাহে লাহে আপোনাৰ ফালে ঘূৰি আহিব, কিন্তু যি কামবোৰ আগতে বাৰে বাৰে বিফল হৈছিল সেইবোৰ এতিয়া সফল হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব। ২৯ আৰু ৩০ এপ্ৰিলত ভাগ্য অধিক শক্তিশালী হৈ উঠিব। এই সময়ত যদি আপুনি নতুন কিবা আৰম্ভ কৰে বা কোনো ডাঙৰ সিদ্ধান্ত লয় তেন্তে তাৰ ফলাফল আপোনাৰ পক্ষলৈ ঘূৰি যোৱাৰ সম্ভাৱনা বেছি আছে। কিন্তু এটা গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব লাগিব, কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰিব। ভাগ্য আপোনাৰ কাষত থাকিলেও যদি আপুনি চেষ্টা নকৰে তেন্তে সুযোগ হাতৰ পৰা ওলাই যাব পাৰে। এই সময়ত আপোনাৰ অন্তৰ্দৃষ্টি মানে ইনটিউশ্যন বহুত শক্তিশালী থাকিব। আপুনি ভিতৰৰ পৰা অনুভৱ কৰিব পাৰিব কোনটো কাম সঠিক আৰু কোনটো ভুল। সেয়ে নিজৰ মনৰ কথা অত্যন্ত শুনাটো প্ৰয়োজন হ'ব। যাত্ৰাৰ ক্ষেত্ৰত এই সময়ত সৰু ভ্ৰমণ বা ধৰ্মীয় স্থানলৈ যোৱা আপোনাৰ বাবে শুভ হ'ব পাৰে। ইয়ে আপোনাৰ মন শান্ত কৰিব আৰু ভাগ্যক আৰু অধিক শক্তিশালী কৰিব। এটা গুৰুত্বপূৰ্ণ সতৰ্কবাণী, ২৭ আৰু ২৮ এপ্ৰিলত কোনো গুৰুত্বপূৰ্ণ কামত অলপ দেৰি বা বাধা আহিব পাৰে, কিন্তু ভয় নকৰিব, এইবোৰ অস্থায়ী আৰু শেষত ফলাফল আপোনাৰ পক্ষলৈ ঘূৰি আহিব। সহজ উপায়, প্ৰতিদিনে ৰাতিপুৱা ওম নমঃ শিৱায় ২১ বাৰ জপ কৰক। ইয়ে আপোনাৰ ভাগ্য মজবুত কৰিব আৰু জীৱনৰ ৰাস্তা সহজ কৰি তুলিব। সংক্ষেপে, এই 4টা দিনত ভাগ্য আপোনাৰ কাষত থাকিব, কিন্তু আপুনি যদি সঠিক সময়ত সঠিক পদক্ষেপ লয় তেন্তে আপুনি ডাঙৰ সফলতা লাভ কৰিব পাৰিব। কুম্ভ ৰাশি, এতিয়া লৈ আহিছোঁ আপোনালোকৰ বাবে এই 4টা দিনৰ ভিতৰত শুভ তাৰিখ, শুভ ৰং, শুভ সংখ্যা আৰু প্ৰতিকাৰ। শুভ তাৰিখ, এই 4টা দিনৰ ভিতৰত ২৮ আৰু ২৯ এপ্ৰিল আপোনাৰ বাবে আটাইতকৈ শুভ। এই দিনত নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা বা ইনভেষ্ট কৰা আপোনাৰ বাবে লাভজনক হ'ব পাৰে। শুভ সংখ্যা মানে লাকি নাম্বাৰ, এই সময়ত আপোনাৰ বাবে 4 আৰু 8 বিশেষ শুভ হ'ব। এই সংখ্যাৰ সৈতে জড়িত যিকোনো সিদ্ধান্ত বা বাছনি কৰিলে ভাল ফলাফল লাভ কৰিব পাৰে। শুভ ৰং মানে লাকি কালাৰ, এই 4টা দিনত নীলা আৰু বেগুনীয়া ৰং আপোনাৰ বাবে খুব ভাগ্যশালী হ'ব। এই ৰঙৰ কাপোৰ পিন্ধিলে বা গুৰুত্বপূৰ্ণ কামত ব্যৱহাৰ কৰিলে ইতিবাচক শক্তি বৃদ্ধি পাব। সহজ আৰু ফলপ্ৰসূ প্ৰতিকাৰ মানে ৰেমেডি। 1 নম্বৰ, শনিবাৰে কলা তিল বা সৰিয়হৰ তেল দান কৰক। 2 নম্বৰ, সন্ধিয়া সময়ত আহঁত গছৰ তলত সৰিয়হৰ তেলৰ চাকি জ্বলাওক। 3 নম্বৰ, প্ৰতিদিনে ওম শং শনিশ্বৰায় নমঃ এই মন্ত্ৰটো 21 বাৰ জপ কৰক। ইয়াৰ ফলত এই প্ৰতিকাৰে শনি গ্ৰহৰ কৃপা লাভ কৰিব, বাধা বিঘিনি দূৰ কৰিব আৰু আপোনাৰ জীৱনত স্থিৰতা আৰু সফলতা আহিব। বিশেষ পৰামৰ্শ, এই সময়ত ধৈৰ্য আৰু শান্তি ৰখাটো আপোনাৰ বাবে অতি প্ৰয়োজন। অতি খৰধৰ নকৰিব, ভাবি চিন্তি লোৱা সিদ্ধান্তই আপোনাক সঠিক পথ দেখুৱাব।
তেনেহ'লে কুম্ভ ৰাশিৰ বন্ধু বান্ধৱীসকল, এয়া আছিল 27ৰ পৰা 30 এপ্ৰিল 2026 আপোনালোকৰ জীৱনৰ গুৰুত্বপূৰ্ণ সংকেত। এতিয়া সিদ্ধান্ত আপোনাৰ। এই সুযোগবোৰ চিনাক্ত কৰি আগবাঢ়িব নে হাতৰ পৰা এৰাই দিব। মনত ৰাখিব, এই 4টা দিন আপোনাৰ চিন্তা, আপোনাৰ সিদ্ধান্ত আৰু আপোনাৰ পৰিশ্ৰমী আপোনাৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব। যদি আপুনি সঠিক সময়ত সঠিক পদক্ষেপ ল'ব পাৰে, তেন্তে সফলতা আপোনাৰ পৰা দূৰত নাথাকিব। যদি এই ৰাশিফল আপোনাৰ বাবে সহায়ক যেন হৈছিল, তেন্তে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ ইয়াতে আপুনি পাই থাকিব আপোনালোকৰ ভাগ্যৰ সঠিক দিশ আৰু নতুন আপডেট। পুনৰ লগ পাম আগন্তুক ভিডিঅ'ত। তেতিয়ালৈকে নিজৰ যত্ন লওক, সদায় ইতিবাচক ৰাখক আৰু নিজৰ সপোন পূৰণ কৰিবলৈ আগবাঢ়ি যাওক। ধন্যবাদ।